हेलो गाइस वेलकम टू माय यूट्यूब चैनल टेक्निकल गावले বন্ধুসকল আজি ভিডিওৰ বহুতে গুৰুত্বপূৰ্ণ হ'বলৈ গৈছে যিসকলে পলিটিক্স পঢ়ি আছে সেইসকলে নিশ্চয়কৈ গম পায় যে 2021 বৰ্ষত হ'বলগীয়া যিটো এক্সাম এন সেমিষ্টাৰ এক্সাম তাৰ বাবে 2018 19 আৰু 20 বৰ্ষৰ যিবিলাক ষ্টুডেন্ট আছে তেওঁলোকৰ বৰ্তমান 4th সেম 6th সেম 2nd সেমৰ এক্সাম হ'ব তাৰ বাবে অনলাইন ৰেজিষ্ট্ৰেচন হৈ আছে তেওঁলোকে বহুতেই মোক কৈ আছে যে দাদা ভিডিও এটা বনাওক পেমেন্ট সাকসেসফুল হোৱা নাই পেমেন্ট সাকসেসফুল কৰিব পৰা নাই কেনেকৈ আপোনালোকে এই ভিডিওটোৰ মাধ্যমেৰে আপোনালোকে জানিব পাৰিব কেনেকৈ পেমেন্ট সাকসেসফুল কৰিব সাকসেসফুলি আপোনালোকে ৰেজিষ্ট্ৰেচনটো কৰিব পাৰিব তো বলক ভিডিওটো আমি আৰম্ভ কৰোঁ ভিডিওটোৰ মাধ্যমেৰে আপোনালোকে জানিব পাৰিব কেনেকৈ পলিটেকনিকৰ ৰেজিষ্ট্ৰেচনটো সাকসেসফুলি কৰিব পাৰি খুব সহজে লেটস গো সো গাইস ইয়াৰ বাবে আপোনালোকে প্ৰথমতে গুগল ক্ৰম ব্ৰাউজাৰত যাব যাই কেনে আপোনালোকে গুগলত সাৰ্চ বাৰত লিখিব লাগিব আপোনালোকে SCTE আসাম বুলি লিখিব লাগিব আপোনালোকে নিশ্চয়কৈ গমে পাই যে কলে পলিটেকনিক পঢ়ি আছে এটো আমাৰ আসলতে বৰ্ডৰ আসলে অফিচিয়েল ওয়েবসাইট হয় তো ষ্টেট কাউন্সিল ফৰ টেকনিক্যাল এডুকেশ্যন লিখা আছে ইয়াতে আপোনালোকে ক্লিক কৰিব আপোনালোকে ৰেজিষ্ট্ৰেচনটো কৰাৰ কাৰণে ইয়াতে এনেকুৱা হোম পেজ পাই যাব আপোনালোকে নিশ্চয়কৈ চাব পাৰিছে তো আপোনালোকে যদি মোবাইলত কৰে তেনেকৈ এনেকুৱা মোবাইল স্ক্ৰিনত চাব পাৰিব তাৰ পিছত এডমিটেড ইন 18 19 এটোত ক্লিক কৰিব ৰেড লিখা আছে তাতে ক্লিক কৰাৰ পিছত এনেকুৱা হোম পেজ পাই যাব তলত আপোনালোকে যদি স্ক্ৰল ডাউন কৰে তেনে চাব পাৰিব ইয়াতে লগইন অপচন আছে লগইনত আপোনালোকে চাওক ৰেজিষ্ট্ৰেচন নাম্বাৰ ইয়াতে দিব লাগে মই ৰেজিষ্ট্ৰেচন নাম্বাৰটো দিছো আৰু আপোনালোকক দেখুৱাইছো আকৌ এবাৰ দেখুৱাইছো আপোনালোকে চাব পাৰিব ইয়াতে ৰেজিষ্ট্ৰেচন নাম্বাৰটো মই দিছো তাৰ পিছত পাছৱৰ্ডটো আপোনালোকে আগতে যেটো পাছৱৰ্ড দিছিলে হেটো দিব আৰু যদি পাছৱৰ্ডটো পাহৰি যায় ফৰগেট পাছৱৰ্ড মাৰি দিব ফৰগেট পাছৱৰ্ড মাৰিলে আপোনালোকে পাছৱৰ্ড আকৌ নতুনকৈ কৰিব লাগে এতিয়া মই ডাইৰেক্টলি সাবমিট কৰি দিছো সাবমিট কৰাৰ পিছত এনেকুৱা হোম পেজ পাই যাব ইয়াতে লিখা আছে এক্সামিনেশ্যন আপোনালোকক দেখুৱাইছে ইয়াতে মোৰ ডিটেইলছবোৰ আছে মোৰ সকলোবোৰ ডিটেইলছ যেহেতু মই আগতে প্ৰথমতে ফাৰ্ষ্ট সেমতে এটো কৰি লৈছিলো ৰেজিষ্ট্ৰেচন সেই কাৰণে হিমতে মোৰ ৰোল নম্বৰ আছে ইয়াতে এক্সামিনেশ্যন ৰেগুলাৰ আৰু ৰিটেষ্ট আছে যেহেতু মই ৰেগুলাৰ ষ্টুডেন্ট সেই কাৰণে ৰেগুলাৰত ক্লিক কৰি মই ৰেজিষ্ট্ৰেচন কৰিম আৰু আপোনাৰ যদি বেক থাকে তেনেহলে ৰিটেষ্টত ক্লিক কৰিব মই ৰেগুলাৰত ক্লিক কৰাৰ পিছত এনেকুৱা অপচন আহিছে মোৰ ডিটেইলছবোৰ আহিছে ৰোল নম্বৰ এণ্ড ফাদাৰ্স নেম মাদাৰ্স নেম এণ্ড ব্ৰাঞ্চ সকলোবোৰ আছে ইয়াতে খালি এটা সিলেক্ট কৰিব জেন্ডাৰটো সিলেক্ট কৰি ইয়াতে লোকেল গাৰ্ডিয়ান আছে মই লোকেল গাৰ্ডিয়ান এইবিলাক নিদিও লোকেল গাৰ্ডিয়ানৰ নাম্বাৰ দিব দিছে লোকেল গাৰ্ডিয়ানৰ ঘৰ ক'ত এইবিলাক সকলো এড্ৰেছ দিব দিছে কিন্তু মই লোকেল গাৰ্ডিয়ানৰ কোনো ৰাখা নাই ইয়াতে তলত স্ক্ৰল ডাউন কৰিলে ইয়াতে নাম আৰু প্লেসটো দি দিব সকলোবোৰ সাবজেক্ট বিলাক চেক কৰিব আপোনাৰ সাবজেক্টবোৰ কি ইয়াতে মোৰ সাবজেক্টবোৰ চেক কৰি মই নাম আৰু প্লেসটো দি দিছো যেহেতু মোৰ ঘৰ বঙাইগাঁও মই ইয়াতে দি কনফাৰ্ম এণ্ড সাবমিট লিখা আছে ইয়াতে দুটা মই সিলেক্ট কৰি কনফাৰ্ম এণ্ড সাবমিটত ক্লিক কৰি দিম মই আপোনালোকক সাবমিট কৰি দিব আৰু ভাল আকৌ এবাৰ কৈছো ইয়াতে লিখা আছে শিওৰ নে হয় না নাই আৰ ইউ শিওৰ বুলি কৈছে সেই কাৰণে মই আকৌ এবাৰ চেক কৰিছো ইয়াতে চেক কৰি ল'ব আপোনালোকে আপোনাৰ সাবজেক্টবোৰ ঠিক ঠাক আছে নে নাই নামবোৰ ঠিক ঠাক আছে নে নাই ৰোল নম্বৰ ঠিক আছে নে নাই সকলো দিয়াৰ পিছত ইয়াতে ওকে মাৰি দিব ওকে মাৰাৰ পিছত কেনেকুৱা অপচন আছে চাব পাৰিব এনেকুৱা পেমেন্টৰ অপচন আছে আপোনালোকে নিশ্চয়কৈ জানে 500 টকা ৰেজিষ্ট্ৰেচন ফিজ লয় ইয়াতে অনলাইন পেমেন্ট কৰিব লাগিব ইয়াতে লিখা আছে পে নাওত ক্লিক কৰিব পে নাওত ক্লিক কৰাৰ পিছত আপোনালোকে বেংকৰ ডিটেইলছবোৰ দিব লাগিব ইয়াতে একো কৰিব নালাগে জাষ্টলি তলত আপোনালোকে চাব আই হেভ ৰিড এণ্ড একচেপ্টেড বুলি টিক মাৰ্কটো দি দিব তো টিক মাৰ্কটো দিয়াৰ পিছত প্ৰসেস কৰি দিব ওকে তলত লিখা আছে ব্লু কালাৰেৰে আপোনালোকে প্ৰসেস কৰাৰ পিছত ইয়াতে আপোনালোকে সিলেক্ট পেমেন্ট কেটেগৰীত আপোনালোকে পেমেন্টটো সিলেক্ট কৰিব আপোনাৰ ৰেগুলাৰ ষ্টুডেন্ট হয় নে নাই মই যেহেতু ৰেগুলাৰ ষ্টুডেন্ট ইয়াতে লিখা আছে ৰেগুলাৰ এক্সামিনেশ্যন ফিজ তলত লিখা আছে আৰু আপোনাৰ যদি ৰিটেষ্ট দিব বেক আছে আপোনাৰ তেনেহলে বেকৰ বাবে এক্সট্ৰা ফিজ দিব লাগে সেইকাৰণে ৰিটেষ্টত আপোনালোকে ক্লিক কৰিব মোৰ যেহেতু ৰেগুলাৰ মোৰ কোনো বেক নাই তেনেহলে মই ৰিটেষ্টত ৰেগুলাৰত ক্লিক কৰিছো ৰেগুলাৰত ক্লিক কৰাৰ পিছত আপোনালোকে চাব পাৰিব কেনেকুৱা অপচন আহে এনেকুৱা আকৌ আপোনাৰ যেটো পেমেন্টৰ কাৰণে বেংকত এটো দিব লাগিব ভেৰিফিকেশনৰ কাৰণে ৰেজিষ্ট্ৰেচন নাম্বাৰটো দিব লাগিব ৰোল নম্বৰ দিব লাগিব ষ্টুডেন্ট নেম দিব লাগিব গাৰ্ডিয়ান নেম দিব লাগিব তাৰ পিছত ব্ৰাঞ্চ দিব লাগিব সকলোবোৰ সাবমিট কৰিব পাৰিব আপোনালোকে সকলোবোৰ বুজিয়ে পাব সকলোবোৰ দিয়াৰ পিছত আপোনালোকে তলত চাব পাৰিব এইটো হল আসলতে যাৰ একাউন্ট নাম্বাৰ বা যাৰ একাউন্টেৰে আপুনি পেমেন্ট কৰিব যদি আপোনাৰ নিজৰ পেমেন্ট তেনেহলে নিজৰ নাম দিব নিজৰ যদি বেংক একাউন্ট থাকে তো ইয়াতে আপোনালোকে যাৰ বেংকৰ একাউন্ট বা যাৰ গুগল পে ৰে আপোনালোকে পেমেন্ট কৰিব ইয়াতে সকলোবোৰ ডিটেইলছ দিয়াৰ পিছত সাবমিট মাৰি দিব ইয়াতে আপোনালোকে সাৰ্ভিস তলত সাবমিট আছে সকলোবোৰ দি দিব তো ইয়াতে মই দিয়াৰ পিছত মোৰ নেটৱৰ্ক ইছ্যু থকাৰ কাৰণে ইৰৰ দেখালে মই আকৌ এবাৰ নতুনকৈ সেই পেজটোত যাম আকৌ এবাৰ নাম্বাৰ দি দিম দিয়াৰ পিছত আপোনালোকে চাব পাৰিব কেনেকুৱা হৈ যায় আপোনালোকে ধৈৰ্য সহকাৰে চাব
সো গাইজ নেটৱৰ্ক প্ৰব্লেমৰ কাৰণে আচলতে মোৰ পে'মেণ্টটো হেৰি হৈ গ'ল, এৰৰ দেখুৱালে। সেইকাৰণে মই আকৌ এবাৰ বেক কৰি আকৌ নতুনকৈ ৱেবছাইটত ভিজিট কৰিছোঁ। ভিজিট কৰাৰ পিছত মই আকৌ এডমিশ্যনৰ যিটো ৰঙা চাইনটো আছিলে যে ৰেজিষ্ট্ৰেশ্যন কৰিব লাগে, তাতে ক্লিক কৰাৰ পিছত ডাইৰেক্টলি ইয়াতে আহি পৰিছোঁ। ইয়াতে অহাৰ পিছত আকৌ এবাৰ ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ দি দিম। আপোনালোকে চিন্তিত নহ'ব, নেটৱৰ্কৰ কাৰণে, নেটৱৰ্ক প্ৰব্লেমৰ কাৰণে এৰৰ দেখুৱায়। তো আপোনালোকে চাব পাৰিব। এইটো কৰাৰ পিছত এনেকুৱা আকৌ ৰোল নাম্বাৰ, গাৰ্জেন নেম এইবিলাক সকলোবোৰ দিয়াৰ পিছত আপোনালোকে দেখুৱাম। দিয়াৰ পিছত কি কৰিব লাগে সকলোবোৰ মই ইয়াতে দি দিম। দিয়াৰ পিছত কেনেকুৱা আহিছে আপোনালোকক দেখুৱাইছোঁ। আপোনালোকে ডাইৰেক্টলি ছাবমিট মাৰি দিব। ছাবমিট মৰাৰ পিছত আপোনালোকে চাব পাৰিছে এইবিলাক সকলোবোৰ দিয়াৰ পিছত তলত আপোনালোকে চাব পাৰিছে ছাবমিট। ইয়াতে সকলোবোৰ ডিটেইলছ দি দিব। ডিটেইলছ দিয়াৰ পিছত ছাবমিট মাৰি দিব, ঠিক আছে। ছাবমিট মৰাৰ পিছত মোক কেনেকুৱা কি অপশ্যন আহে আপোনালোকক দেখুৱাইছোঁ। লেটছ চি। চ' গাইজ ছাবমিট কৰাৰ পিছত এনেকুৱা অপশ্যন আহি পৰিছে। চাওক মোৰ ডিটেইলছবোৰ আহি পৰিছে, যি মই ফিল আপ কৰিলোঁ। মই ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ, তাৰপিছত ৰোল নাম্বাৰ সকলোবোৰ দিয়াৰ পিছত এনেকুৱা অপশ্যন আহি পৰিছে। তাৰপিছত আপোনালোকে তলত আপোনালোকে চাব পাৰিছে কনফাৰ্ম অপশ্যনত ক্লিক কৰাৰ পিছত এনেকুৱা আহি যাব আপুনি কিহেৰে আচলতে কি পে'মেণ্ট মেথডেৰে আপোনালোকে পে'মেণ্ট কৰিব। ইয়াতে UPI আছে, বেংক একাউণ্ট ডাইৰেক্টলি ডেবিট কাৰ্ডৰ পৰা কৰিব। এটা কথা মনত ৰাখিব, ডেবিট কাৰ্ড আৰু বেংক একাউণ্টেৰে ডাইৰেক্ট যদি অনলাইন বেংকিং কৰে তেনেহ'লে চাৰ্জ কাটিব। আপোনালোকে UPI মানে গুগল পে'ত সহায়ত কৰিব। চ' এইটো কথা। তাৰপিছত গুগল পে'ত ক্লিক কৰাৰ পিছত আপোনালোকে এনেকুৱা অপশ্যন পাই যাব। এটা কথা মনত ৰাখিব ফ্ৰেণ্ডছ, আপোনালোকক কৈছোঁ যে এটা কথা ভালদৰে মনত ৰাখিব। বহুতৰে পে'মেণ্ট ছাকচেছফুল হোৱা নাই এটা কথা কাৰণত। আপোনালোকে যেতিয়া UPI মাৰিব, UPI মৰাৰ পিছত ইয়াতে লক্ষ্য কৰিব VPA আৰু QR কোড, ঠিক আছে। বেছিভাগে VPA কৰে, মানে যিটো UPI ID, ঠিক আছে। UPI যিটো ID ভাৰ্চুৱেল আইডিৰে আচলতে পে'মেণ্ট কৰে। চ' VPA বৰ্তমান এই ৱেবছাইটত UPI IDৰে কৰিলে বহুতো প্ৰব্লেম দি আছে, অনলাইন মানে পে'মেণ্ট ছাকচেছফুল হোৱা নাই। তো আপোনালোকে এটা কথা মনত ৰাখিব, QR কোডেৰে আপোনালোকে ট্ৰাই কৰি চাব। মই QR কোডেৰে কৰিছোঁ, পে'মেণ্ট ছাকচেছফুল হৈছে। আপোনাৰো 100% ছাকচেছফুল হ'ব। আপোনালোকে কি কৰিব, QR কোডেৰে আপোনালোকে কৰিব, অপশ্যনটোত ক্লিক কৰিব। আপোনালোকে চাব পাৰিছে মই ইয়াতে আপোনালোকে দেখুৱাইছোঁ। QR কোডত মই ক্লিক কৰিম। ইয়াতে আপোনালোকে চাব পাৰিব QR কোডত যেতিয়া মই ক্লিক কৰিম, অট'মেটিক ভাৰ্চুৱেল এটা QR কোডৰ অপশ্যন আহি পৰিব। এই QR কোডেৰে কেনেকৈ স্কেন কৰিব আপোনালোকক জনাইছোঁ। ফ্ৰেণ্ড, QR কোডটো কেনেকৈ স্কেন কৰিব আপোনালোকক জনাইছোঁ। আপোনাৰ প্ৰথমতে গুগল পে'টো অন কৰি ল'ব। যদি আপুনি গুগল পে'ত পে'মেণ্ট কৰি আছে, গুগল পে'ত অন কৰাৰ পিছত তাতে স্কেন এটা অপশ্যন আছে, যিটো একাউণ্টেৰে আচলতে যি গুগল পে'ত আপোনালোকে হেৰি কৰিব, বেলেগ ফোনেৰে গুগল পে'টো অন কৰিব, ঠিক আছে। গুগল পে'টো বেলেগ ফোনেৰে অন কৰি আৰু এপ্লাইটো বেলেগ ফোনেৰে কৰিব লাগিব। তো তাৰপিছত আপোনালোকে গুগল পে'টো অন কৰাৰ পিছত স্কেন অপশ্যন পাব। আপোনালোকক ডাইৰেক্টলি দেখুৱাইছোঁ গুগল পে'ত গৈ আপোনালোকে ৱেইট কৰিব। ইয়াতে আপোনালোকে মই গুগল পে'টো অন কৰিছোঁ, আপোনালোকক দেখুৱাইছোঁ। তো গুগল পে'টো অন কৰাৰ পিছত পাছৱৰ্ডটো মই দিছোঁ। তাৰপিছত আপোনালোকে চাব পাৰিব গুগল পে'ৰ কেনেকৈ স্কেন কৰিব। তো আপোনালোকে গুগল পে' অন কৰাৰ পিছত এনেকুৱা অপশ্যন পাই যাব। তাৰপিছত ওপৰত যদি লক্ষ্য কৰে স্কেন এনি QR, ঠিক আছে, মানে QR কোড যিটো, তাতে যদি ক্লিক কৰে কেমেৰা আহি যাব। সেই কেমেৰাটোৱে আচলতে আপুনি যিটো আচলতে দেখুৱাইছোঁ, আপোনালোকক দেখুৱাইছোঁ কোনটোত যাব লাগিব। মই ডাইৰেক্টলি ক্ৰম ব্ৰাউজাৰত গৈছোঁ, আপোনালোকক দেখুৱাইছোঁ আপোনালোকক। চ' ডাইৰেক্টলি ক্ৰম ব্ৰাউজাৰত অহাৰ পিছত এনেকুৱা অপশ্যন পাব। এই QR যিটো অপশ্যন আছে QR কোড, এই QR কোডটোত আপোনালোকে গুগল পে'ৰ QR কোড স্কেনাৰ যিটো অপশ্যন আছে দেখুৱালোঁ আপোনালোকক অলপ আগতে, সেইটোত গৈ আপোনালোকে কেমেৰা আহিব। কেমেৰাৰে আচলতে আপুনি স্কেন কৰাৰ পিছতে লগালগ আপোনাৰ পে'মেণ্টটো ছাকচেছফুল হৈ যাব। আনছাকচেছফুল নহয়, মই 100% গেৰেণ্টি দিছোঁ। আপোনালোকে কৈ চাওক, মই আপোনালোকক দেখুৱাইছোঁ কেনেকৈ কৰিব লাগে। তো QR কোড যেতিয়া মই স্কেন কৰিম কেনেকুৱা আহি যায় মই আপোনালোকক দেখুৱাইছোঁ। লেটছ চি। চ' গাইজ মই QR কোডটো মই স্কেন কৰি আছোঁ বেলেগ ফোনেৰে। আপোনালোকে হয়তো চাব পাৰে। চাওক পে'মেণ্টটো অট'মেটিক এইটো ডান হৈ গ'ল, যিহেতু মই QR কোডটো স্কেন কৰিছোঁ। এইটো আপোনালোকে এইটো স্ক্ৰীনশ্বট কৰি ৰাখিব, ঠিক আছে। এইখিনি যিটো আছে এইটো স্ক্ৰীনশ্বট কৰি আপোনালোকে এইটো আকৌ ৰিচিপ্টটো দিব লাগিব, তেতিয়াহে আপোনাৰ ডান হ'ব। এই ৰিচিপ্টটো কেনেকৈ ক'ত দিব লাগিব আপোনালোকক দেখুৱাইছোঁ। এইটো ভালদৰে মনত ৰাখিব। SBI কালেক্ট ৰেফাৰেঞ্চ নাম্বাৰ, এইটো ভালদৰে মনত ৰাখিব। আপোনালোকক দেখুৱাইছোঁ SBI যিটো কালেক্ট, এইটো আচলতে এটা বেলেগ ঠাইত লিখি ল'ব। এইটো লিখি লোৱাৰ পিছত এইখিনি DUF যিটো লিখা আছে SBI কালেক্ট ৰেফাৰেঞ্চ নাম্বাৰ, এইটো আচলতে প্ৰয়োজন হ'ব। নেক্সট ক'ত প্ৰয়োজন হ'ব আপোনালোকক দেখুৱাম, আপোনালোকে চাই থাকিব। এইটো আচলতে যিটো ভেৰিফিকেশ্যন, যিটো পে'মেণ্টৰ ভেৰিফিকেশ্যনৰ কাৰণে এটা ৰিচিপ্ট দিব লাগে। ৰিচিপ্টত আপোনালোকে এই পিকচাৰটো দিব, তাৰপিছত লগতে ইয়াতে ৰেফাৰেঞ্চ নাম্বাৰটো দিব লাগিব। তো ক'ত দিব লাগিব এতিয়া আপোনালোকে চাই থাকিব, দেখুৱাইছোঁ। আপোনালোকে ধৈৰ্য সহকাৰে আপোনালোকে চাব পাৰিব।
সো গাইজ এতিয়া আকৌ সেই ৰিচিপ্টটো আচলতে দিয়াৰ কাৰণে ৰিচিপ্টটো ছাবমিশ্যন কৰাৰ কাৰণে সেই স্ক্ৰীনশ্বটটো ছাবমিশ্যন কৰাৰ কাৰণে আকৌ এবাৰ আপুনি বেক হৈ নতুনকৈ ৱেবছাইটত ভিজিট কৰিব ৱেবছাইটত ভিজিট কৰাৰ পিছত আপোনালোকে চাব পাৰিছে ৱেবছাইটত ভিজিট কৰাৰ পিছত ইয়াত আকৌ এডমিটেড ইন তাতে ক্লিক কৰি ল'ব ক্লিক কৰাৰ পিছত আপোনালোকে আকৌ আপোনাৰ ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ আৰু পাছৱৰ্ডটো বহাই ছাবমিট কৰি দিব ছাবমিট কৰাৰ পিছত অট'মেটিকলি ডাইৰেক্টলি সেই পেজটো আহি যাব এনেকুৱা তাৰপিছত এক্সামিনেশ্যন ৰেজিষ্ট্ৰেশ্যন ৰেগুলাৰ হয়নে নাই সেইটোত ক্লিক কৰি দিব তো আচলতে পে'মেণ্টটো ডান হৈছে এতিয়ালৈকে পে'মেণ্টটো যে ছাকচেছফুল DTF পাইছে সেইটো দিয়াৰ কাৰণে আপোনালোকে ৰিচিপ্টটো দিব লাগিব এইটোৱে বহুতেই দিব নোৱাৰে সেইকাৰণে পে'মেণ্ট ছাকচেছফুল হোৱা নাই ইয়াতে ৰিটেষ্টত ক্লিক কৰিছোঁ মানে ৰেগুলাৰত ক্লিক কৰিছোঁ ৰেগুলাৰত ক্লিক কৰাৰ পিছত মোৰতো পে'মেণ্ট হ'ল পে নাও তাতে আকৌ ক্লিক কৰিব নালাগে ইয়াতে তলত আপোনালোকে চাব পাৰিছে আপলোড ট্ৰেঞ্জেকশ্যন ডিটেইলছ ঠিক আছে ইয়াত আপোনালোকে কি কৰিব লাগে ট্ৰেঞ্জেকশ্যন ID মানে সেই যে আপোনালোকক অলপ আগতে কৈছোঁ DU যিটো SBI কালেক্ট ৰেফাৰেঞ্চ নাম্বাৰ সেইটো আচলতে ইয়াতে বহাব লাগিব আৰু তলত লিখা আছে চুজ ফাইল আৰু চুজ ফাইলত আপোনালোকে সেই যিটো পে'মেণ্ট ছাকচেছফুলৰ যিটো এটা স্ক্ৰীনশ্বটৰ কথা ক'লোঁ স্ক্ৰীনশ্বটটো আপোনালোকে ইয়াতে ছাবমিট কৰি আপলোড দিব লাগিব ঠিক আছে ইয়াতে ভালদৰে মনত ৰাখিব ট্ৰেঞ্জেকশ্যনটো বহুত ভালদৰে লিখিব লিখি কেনে তলত চুজ ফাইল লিখা আছে চুজ ফাইলত স্ক্ৰীনশ্বটটো দি দিব স্ক্ৰীনশ্বটটো দি আপলোড দি দিব আপোনালোকে খুব সুন্দৰকৈ ডিটেইলছটো আপোনালোকে ভালদৰে দি দিব দিয়াৰ পিছত আপোনালোকে আপলোড অপশ্যনত ক্লিক কৰি দিব ঠিক আছে তো আপোনালোকে চাব পাৰিছে ইয়াতে ট্ৰেঞ্জেকশ্যন IDটো দিয়া হ'ল তাৰপিছত চুজ ফাইলত ক্লিক কৰাৰ পিছত আপোনালোকে স্ক্ৰীনশ্বটটো ঠিক আছে ফাইলৰ পৰা চিলেক্ট কৰি আপোনালোকে আপোনাৰ মতে দি দিব তো ইয়াতে চাব পাৰিছে মই স্ক্ৰীনশ্বটটো ইয়াৰ পৰা মই ডাইৰেক্টলি ডান কৰি আপলোড অপশ্যন আছে তলত আপোনালোকে চাব পাৰিছে মই যিহেতু ট্ৰেঞ্জেকশ্যন IDটো দিলোঁ তাৰপিছত চুজ ফাইলত মই স্ক্ৰীনশ্বটটো দিলোঁ দিয়াৰ পিছত এতিয়া আপলোড কৰি দিম আপলোড কৰাৰ পিছত আপোনালোকে অলপ সময় ৱেইট কৰিব লাগিব আৰু চিয়'ৰ হয় নে নাই এইটো চিয়'ৰ কৰি অ'কে মাৰি দিব যিহেতু স্ক্ৰীনশ্বট আপুনি দিছে সকলোবোৰ চিয়'ৰ তাৰপিছত আপোনালোকে অলপ ৱেইট কৰিব ৱেইট কৰাৰ পিছত নেটৱৰ্কৰ কাৰণে অলপ লেট হ'ব পাৰে কিন্তু 100% আপোনাৰ ছাকচেছফুল দেখুৱাব আপোনালোকে চকুৰ সন্মুখতে চাব পাৰিব কেনেকৈ ছাবমিশ্যন হয় ঠিক আছে চ' গাইছ আপোনালোকে চাব পাৰিছে আপোনালোকে অলপ ৱেইট কৰিব ৱেইট কৰাৰ পিছত নেটৱৰ্কৰ কাৰণে আচলতে এতিয়াও আপলোড হোৱা নাই আপলোড হোৱাৰ পিছত চাওক এনেকুৱা অপশ্যন আহি পৰিব যে আপোনাৰ মেছেজো আহি যাব আপোনালোকে মেছেজটো দেখুৱাম ইয়াতে চাব পাৰিছে ডাইৰেক্টলি আপোনালোকে চাব পাৰিছে প্ৰিণ্ট মাৰি দিব ঠিক আছে এনেকুৱা আকৌ এবাৰ আপোনালোকে দেখুৱাইছোঁ এনেকুৱা অপশ্যন আহিব তলত প্ৰিণ্ট ভিউ অপশ্যন আছে প্ৰিণ্ট ভিউত আপোনালোকে যদি ক্লিক কৰে আপোনাৰ ৰেজিষ্ট্ৰেশ্যনৰ যিটো ডিটেইলছ সকলোবোৰ প্ৰিণ্ট কৰিব পাৰিব তলত ক্লিক হিয়াৰ টু প্ৰিণ্ট লিখা আছে ক্লিক হিয়াৰ টু প্ৰিণ্টত ক্লিক কৰিলে আপোনালোকে আপোনাৰ ৰেজিষ্ট্ৰেশ্যনৰ যিটো এপ্লিকেশ্যনৰ যিটো ফৰ্ম সেইটো আপোনালোকে কৰিব ইয়াতে চাব পাৰিছে সম্পূৰ্ণ ছাকচেছফুলি ডান হৈছে চ' গাইছ ইয়াতে আপোনালোকে চাব পাৰিছে পে'মেণ্টটো ডান হৈ গৈছে ইয়াতে ক্লিক হিয়াৰ প্ৰিণ্টো কৰিব পাৰিব আপোনালোকে লিখা আছে পে'মেণ্ট এণ্ট্ৰি ডেট এই সকলোবোৰ দিয়া আছে আপোনালোকে চাব পাৰিছে তাৰপিছত ক'ৰ পৰা হেৰি হৈছে মোৰ নামটো লিখা আছে তাৰপিছত ইয়াতে সকলোবোৰ ডিটেইলছ আছে গাৰ্জেন নেম কি তাৰপিছত নাম কি ফোন নাম্বাৰ কি সকলোবোৰ ডিটেইলছ দিয়া আছে ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ দিয়া আছে আৰু ৰেজিষ্ট্ৰেশ্যন ডেটটো দিয়া হৈছে ছাকচেছফুলি হৈছে সকলো আপোনালোকে চাই আপোনালোকে এইটো প্ৰিণ্ট কৰি ৰাখিব এইটো প্ৰয়োজন হ'ব পাৰে যেতিয়া আপুনি কলেজত যাব বা এক্সাম দিব তো এইটো সেইকাৰণে আপোনালোকে ডাউনলোড কেনেকৈ কৰিব আপোনালোকক দেখুৱাইছোঁ আপোনালোকে তলত লিখা আছে ক্লিক হিয়াৰ টু প্ৰিণ্ট ক্লিক হিয়াৰ টু প্ৰিণ্টত আপোনালোকে ক্লিক কৰিব ক্লিক কৰাৰ পিছত আপোনালোকে চাব পাৰিছে PDF আকাৰে আপোনালোকে ডাউনলোড কৰিব পাৰিব ইয়াতে লিখা আছে PDF ঠিক আছে আপোনালোকে যদি কম্পিউটাৰ আছে তেনেহ'লে আপোনালোকে এইটো প্ৰিণ্ট কৰিব পাৰে তো আপোনাৰ যদি মোবাইলেৰে কৰিছে তেন্তে PDFত ক্লিক কৰিব ঠিক আছে PDFত ক্লিক কৰাৰ পিছত আপোনালোকে ডাউনলোড কৰিব পাৰিব ইয়াতে আপোনালোকে চাব পাৰিছে ডাইৰেক্টলি ফাইলত গুচি গৈছে ফাইলত গুচি যোৱাৰ পিছত এইটো আপোনালোকে নামটো চেঞ্জ কৰি দিব এইটো মোৰ আপোনাৰ হিচাপে নামটো লিখি আপোনালোকে যাতে ধৰিব পাৰে সেই হিচাপত ছেভ কৰি ল'ব চ' গাইছ মই 4th চেম ৰেজিষ্ট্ৰেশ্যন বুলি ছেভ কৰি দিছোঁ ঠিক আছে ছেভ কৰাৰ পিছত অট'মেটিক আপোনাৰ ফাইলত গুচি যাব আপোনালোকে চাবই পাৰিব চ' গাইছ আপোনালোকে এনেকৈ আপোনালোকে ৰেজিষ্ট্ৰেশ্যনটো কৰি ল'ব খুব সহজে পে'মেণ্ট ছাকচেছফুল আপোনালোকে চাবই পাৰে কেনেকৈ কৰিলে আপোনালোকে এটা ভালদৰে কথা মনত ৰাখিব আপোনালোকে QR কোডেৰে আচলতে পে'মেণ্টটো কৰিব আপোনালোকে যদি গুগল পে'ত কৰি আছে বা ফোন পে'ত কৰি আছে আপোনালোকে QR কোডেৰে কৰিব UPI IDৰে নকৰিব ঠিক আছে আশা কৰিলোঁ ভিডিঅ'টো হয়তো আপোনালোকে গম পালে কেনেকৈ আচলতে ৰেজিষ্ট্ৰেশ্যন কৰিব লাগে খুব সহজে ছাকচেছফুলি কৰিব পাৰে আগৰ ভিডিঅ'টোৰ দ্বাৰা আপোনালোকে গম পাইছে থেংক ইউ ছ' মাছ ভিডিঅ' চোৱাৰ বাবে আৰু ভিডিঅ'টো শ্বেয়াৰ কৰি দিয়ক আপোনাৰ বন্ধুবৰ্গলৈ যিসকলে এতিয়াও পে'মেণ্ট ছাকচেছফুল কৰিব পৰা নাই আপোনাৰ বন্ধু বান্ধৱী যদি এতিয়াও পলিটেকনিক পঢ়ি আছে তেতিয়াহ'লে এতিয়াই শ্বেয়াৰ কৰি দিয়ক এণ্ড ভিডিঅ'টো চোৱাৰ বাবে আপোনালোকক বহুত ধন্যবাদ জনাইছোঁ থেংক ইউ ছ' মাছ